কছাৰী শব্দটো আমাৰ অসমৰ বিভিন্নটা জনগোষ্ঠীৰ লগত সংযোগ কৰা দেখিবলৈ পোৱা যায় যেনেকৈ বড়ো কছাৰী ৰাভা কছাৰী ডিমাচা কছাৰী ঠেঙাল কছাৰী সোণোৱাল কছাৰী ইত্যাদি এতিয়া কছাৰী শব্দটোৰ উৎপত্তি কেনেকৈ হৈছিল ইয়াৰ বিষয়ে বিভিন্নজন বুৰঞ্জীবিদে বিভিন্নটা মতামত দিছে স্যাৰ এডৱাৰ্ড গেটে কৈছে যে এসময়ত আমাৰ হিমালয়ৰ পৰা ওলাই অহা নদী কোচি নদীৰ কাষত বসবাস কৰাৰ কাৰণে এই সকল লোকক কছাৰী বুলি কোৱা হৈছিল আকৌ কিছুমান বুৰঞ্জীবিদৰ অনুসৰি যিসকলে কেঁচাই খাটি গোসানী বা কেঁচাই খাউৰী গোসানীক উপাসনা কৰিছিল তেখেতসকলক কছাৰী বুলি কোৱা হৈছিল এছ.কে. চাটাৰ্জীৰ দৰে বুৰঞ্জীবিদে এইটোও ক'ব বিচাৰে যে কাছাৰ অঞ্চলত যিসকলে বসবাস কৰিছিল তেখেতসকলক কছাৰী বুলি কোৱা যায় কিন্তু ইউ.জি. গুহাৰ দৰে কিছুসংখ্যক বুৰঞ্জীবিদে এই যিটো মতামত আছে এই মতামতটোক নাকচ কৰে তেখেতসকলে ক'ব বিচাৰে যে কাছাৰ শব্দটোৰ উৎপত্তি বহুত বেছি পুৰণি নহয় 200 বা 300 বছৰহে হৈছে কাছাৰ শব্দটোৰ উৎপত্তি সেই সূত্ৰে কছাৰী শব্দৰ উৎপত্তি তাতকৈ বহু পুৰণি আৰু সেইবাবে কছাৰী শব্দৰ উৎপত্তিৰ কিছু বেলেগ কাৰণ থাকিব পাৰে এতিয়া আপোনালোকে কছাৰী শব্দৰ উৎপত্তিৰ বিষয়ে কি শুনিছে কমেন্ট সেকশনত জনাব ধন্যবাদ